ভাৰত চৰকাৰে পৰা আমাৰ 1300 কোটি টকা আমাৰ হাতত আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে লাগিলে মই আৰু টকা দিম। সেইকাৰণে মই ডিসি সকলকো আজি কম যাতে উদাৰভাৱে সকলোকে সহায় কৰে। ইয়াতে কোনো তাৰ আপাৰ লিমিট নাই। যিমান টকাৰ প্ৰয়োজন সিমান টকা আমি দিম। আমাৰ নৰ্মছ আছে, সেই নৰ্মছ মতে যিমান টকাৰ প্ৰয়োজন আজিৰ দিনত ভাৰত চৰকাৰে পৰা আমাৰ 1300 কোটি টকা আমাৰ হাতত আছে। গতিকে আমি আমাৰ এতিয়ালৈকে 100 কোটিও খৰচ হোৱা নাই। গতিকে আমাৰ লগত স্পেচটো বহুতখিনি আছে। আমি ভাৰত চৰকাৰে পৰা আমাৰ 1300 কোটি টকা আমাৰ হাতত আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে লাগিলে মই আৰু টকা দিম। সেইকাৰণে মই ডিসি সকলকো আজি কম যাতে উদাৰভাৱে সকলোকে সহায় কৰে। ইয়াতে কোনো তাৰ আপাৰ লিমিট